সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ অসমতো বৰ্তমান আকাশে বতাহে নিৰ্বাচনী বতাৰ বলিবলৈ ধৰিছে। বিভিন্ন ৰাজনৈতিক দলবোৰে নিজৰ দলৰ তথা প্ৰাৰ্থীক জিকাই নিবৰ বাবে আপ্ৰাণ চেষ্টা কৰিছে। আৰু যেতিয়া এই নিৰ্বাচনবোৰ আহে, ৰাজনৈতিক দলবোৰে গাঁৱৰ ভোটাৰসকলক টাৰ্গেট কৰি যেন গাঁৱত প্ৰচাৰ অধিক তুংগত কৰি তোলে। আৰু এই নিৰ্বাচনে যেন আমাৰ বাপতি সাহোন ৰঙালী বিহুটোকো ম্লান পেলাই থৈ গ'ল। যিদৰে আমাৰ অসমবাসী ৰাইজে ৰঙালী বিহুটোক ৰং আনন্দৰে আদৰিব লাগিছিল, নিৰ্বাচন অহাৰ লগতেই যেন সেই ৰঙালী বিহুটি ক'ৰবাত নহয় ক'ৰবাত অলপ আধৰুৱা হৈ যোৱা অনুভৱ হয়। গাঁৱত এনেকুৱা কিছুমান ৰাজনৈতিক দলৰ কৰ্মী আছে, যিবোৰে নেকি এই নিৰ্বাচনী প্ৰাক মুহূৰ্তত সহজ সৰল ভোটাৰবিলাকক বিভিন্ন কথাৰে মোহিত কৰিবৰ বিচাৰে, নতুবা বিভিন্ন আঁচনিৰ নাম লৈ তেওঁলোকৰ প্ৰাৰ্থীক জিকাই নিবৰ বাবে বহুতো পৰিকল্পনা তথা অনৈতিক কাৰ্যৰ কৰা আমাৰ দৃষ্টিগোচৰ হয়। এনে ধৰক, যদি আমাৰ প্ৰাৰ্থী জিকি যায়, আমাৰ চৰকাৰ হয়, তেতিয়াহ'লে অমুকা তমুকাক চাই ল'ম। তেওঁলোকক কোনো এটা চৰকাৰী আঁচনি দিয়া নহ'ব। আৰু গঞাৰ ৰাইজৰ ভোটাৰসকল সদায় সহজ সৰল, গতিকে তেওঁলোকে ভাবে যদি চৰকাৰ হয়, তেওঁলোকৰ প্ৰাৰ্থী জিকে, আমিতো গৰীব মানুহ, আমি আঁচনিৰ পৰা বঞ্চিত হ'ম। গতিকে অনিচ্ছা সত্ত্বেও এই গঞাৰ ভোটাৰসকলে ভোট প্ৰদান কৰিব লগা হয়। নিৰ্বাচন অহাৰ লগতেই আমি এনেকুৱা এটা সমস্যা দেখা পাওঁ, যিয়ে নেকি পুত্ৰই পিতৃৰ কথা নেমানে। পিতৃয়ে যদি কয় কোনোবা এটা ৰাজনৈতিক দলত ভোট প্ৰদান কৰিবলৈ, পুত্ৰই সেই কথা কেতিয়াও মানি নলয়। কাৰণ পিতৃ যদি এটা ৰাজনৈতিক দলত আছে, পুত্ৰ আন এটা ৰাজনৈতিক দলত। কিন্তু কিয় এনেবোৰ হয়? যদি 4জন ভোটাৰ আছিল আৰু এই 4জন ভোটাৰ বিগতৰ কেইবছৰ নিৰ্বাচনত তেওঁলোকে কোনো এটা ৰাজনৈতিক দলৰ অনুৰাগী আছিল, কোনো এটা ৰাজনৈতিক দলৰ তেওঁলোকে ভোটাৰ আছিল। কিন্তু বৰ্তমান পৰিস্থিতি পৰিৱেশ এনেকুৱা হৈ গৈছে যেন সেই পৰিয়ালটো 4টাৰ ভোটাৰ 4টাৰ ৰাজনৈতিক দলত বিভক্ত হৈ পৰিছে। ইয়াৰ কাৰণ মূলতে আপুনি কি বুলি ভাবে বাৰু? আজিকালি ডিজিটেল মাধ্যম আৰু ছ'চিয়েল মিডিয়া ইমানেই উন্নত হৈ গৈছে যেন আপুনি সেইটো সঁচা নে মিছা ধৰিবই নোৱাৰিব। কিছুমান চিনেমাৰ হিন্দু আৰু মুছলিমৰ যি কাজিয়া বা মাৰপিট, সেই চিনেমাৰ এটা ক্লিপ কাটি আনি আপোনাৰ ঘৰত বা তিনিআলি চাৰিআলি দোকানত আড্ডাত সেই ভিডিঅ'বোৰ দেখুৱাই আপোনাৰ মন বিচলিত কৰিব বিচাৰিব। কিন্তু সেইবোৰ কেতিয়াও আপুনি মানি নল'ব, সেইবোৰ কেতিয়াও সত্য বুলি ভাবি আপুনি বিশ্বাস নকৰিব। কিছুমান কথা হুবহুৰ ভইচ দি এটা ভিডিঅ' আপোনাক দেখুৱাই দিব বা এটা অডিঅ' কল ৰেকৰ্ডিং আপোনাক শুনাই দিব, সেইবোৰ আপুনি বিশ্বাস নকৰিব। সেইবোৰ দুষ্টৰ প্ৰকৃতিৰ লোকৰ পৰা আপুনি সদায় দূৰত থাকক, কাৰণ তেনেবোৰ লোকে আপোনাক এদিন ক্ষতি কৰিব। নিৰ্বাচন আহিলে গাঁওবিলাকত এনেকুৱা এটা পৰিস্থিতি আমি দেখা পাওঁ, য'ত নেকি গাঁৱৰ ইটো চুবুৰীৰ মানুহ
সিটো চুবুৰীত যাব নোৱাৰে আৰু সিটো চুবুৰীৰ মানুহ ইটো চুবুৰীত আহিব নোৱাৰে। গাঁৱৰ ককাই ভাইৰ মাজত কাজিয়া হয়, খুৰাক আৰু ভতিজাকৰ মাজত কাজিয়া হয়। অসমবাসী ভোটা ৰাইজক এই ভিডিঅ'টিৰ জৰিয়তে এটাই অনুৰোধ জনাব বিচাৰিছোঁ, আপোনালোকে 1500 টকাৰ বা ব্ৰইলাৰ, খাচী, মুৰ্গী, গাহৰি এই মাংসৰ পাৰ্টি খাই আপোনালোকে বহুমূলীয়া ভোটটি যেন অথলে নেখেদায়। ভোট আপোনাৰ, সিদ্ধান্ত আপুনি লওক যে কোনজন প্ৰাৰ্থীয়ে আপোনাৰ হৈ বা আপোনাৰ সমষ্টিৰ উন্নয়ন কৰিব পাৰে। সেই প্ৰাৰ্থীজনক আপুনি আপোনাৰ সুস্থ মগজুৰে নিৰ্বাচন কৰি আপুনি ভোট প্ৰদান কৰক। কোনো ৰাজনৈতিক দালালৰ কথাৰ মতে আপুনি আপোনাৰ বহুমূলীয়া ভোটটি প্ৰদান নকৰিব। ভোট আপোনাৰ, সিদ্ধান্ত আপোনাৰ আৰু ভোট আপুনি চাই চিতি নিজৰ জ্ঞান আৰু বিবেকেৰে ভোট প্ৰদান কৰিব বুলি মই আশা ৰাখিছোঁ।